নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। পবিত্ৰ শাওণ মাহত প্ৰতিজন মানুহে শিৱ মন্দিৰলৈ গৈ মহাদেৱৰ চৰণত বা শিৱলিংগত কিবা নহয় কিবা বস্তু আগবঢ়ায় বা শিৱলিংগত অৰ্পণ কৰে, যাতে তেওঁলোকৰ মনৰ আশা আকাংক্ষা পূৰণ হয়। অন্য নোৱাৰিলেও প্ৰতিজন ব্যক্তিয়ে এগছি বন্তি হ'লেও শিৱ মন্দিৰত দিয়ে। কিন্তু শাওণ মাহত শিৱলিংগত কি অৰ্পণ কৰিলে কি আশা পূৰণ হয় সেই কথা বহু সংখ্যক মানুহেই নাজানে। ফলস্বৰূপে তেওঁলোকে যি আশা লৈ মন্দিৰলৈ গৈ কিবা বস্তু অৰ্পণ কৰে মহাদেৱৰ চৰণত বা শিৱলিংগত, সেইমতে তেওঁলোকৰ আশা পূৰণ নহয়। যদি শাওণ মাহত আপুনি শিৱলিংগত এটা বস্তু অৰ্পণ কৰিব পাৰে, তেনে মহাদেৱৰ কৃপাত আপোনাৰ সদায় ধনৰ সুখ হ'ব। ধন টকা পইচাৰ ক্ষেত্ৰত আপুনি কেতিয়াও পাছলৈ ঘূৰি চাবলগীয়া নহয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শাওণ মাহত শিৱলিংগত কি বস্তু অৰ্পণ কৰিলে কি ফল লাভ কৰিব পাৰে, মহাদেৱৰ কৃপাৰ দ্বাৰা সেই আশা কেনেকৈ পূৰণ হয়। শিৱলিংগত শাওণ মাহত কি কি অৰ্পণ কৰিলে চাকৰি লাভ হয়, প্ৰেম পাৰিবাৰিক সুখ শান্তিৰ বাবে কি অৰ্পণ কৰিব লাগে, ৰোগ ব্যাধি নাশৰ বাবে কি অৰ্পণ কৰে, শত্ৰুমুক্ত হ'বৰ বাবে শাওণ মাহত শিৱলিংগত কি আগবঢ়াব লাগে, সুখ শান্তি বিচাৰি কি অৰ্পণ কৰে, ক্ষমতাশালী হ'বৰ বাবে কি দান কৰিলে ক্ষমতাশালী হয়। আপুনি যদি শাওণ মাহত এদিন হ'লেও শিৱ মন্দিৰলৈ যোৱাৰ কথা ভাবে বা কিবা আশা পূৰণৰ বাবে শিৱলিংগত কিবা বস্তু দিয়াৰ কথা ভাবে, তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। কাৰণ আজিৰ ভিডিঅ'ত আপুনি যি আশা কৰি শাওণ মাহত শিৱ মন্দিৰলৈ যাব, সেই আশা পূৰণৰ বাবে মহাদেৱৰ চৰণত কি বস্তু বা শিৱলিংগত কি বস্তু আগবঢ়াব লাগে সেই কথা জানিব পাৰিব। ত্ৰিদেৱৰ ভিতৰত শিৱ হৈছে আশতো খুব সোনকালেই সন্তুষ্ট হোৱা দেৱতাজনেই হৈছে দেৱাদিদেৱ মহাদেৱ। সেয়েহে বহুতেই গোটেই শাওণ মাহটো ব্ৰতৰে থাকি মহাদেৱক পূজা অৰ্চনা কৰে। শাস্ত্ৰ অনুসৰি শাওণ মাহত যদি শিৱলিংগত কিছুমান বস্তু অৰ্পণ কৰা হয়, তেনে মহাদেৱৰ কৃপাত সেই ব্যক্তিৰ মনৰ আশা পূৰণ হয়। আপুনি মহাদেৱক পূজা কৰক বা নকৰক, কিন্তু শাওণ মাহত এদিন হ'লেও আজিৰ ভিডিঅ'ত কোৱা বস্তুকেইটাৰ এটা হ'লেও আপুনি শিৱলিংগত অৰ্পণ কৰক। মহাদেৱৰ কৃপাত আপোনাৰ যি সমস্যা লৈ অৰ্পণ কৰিব, সেই সমস্যা বা সেই আশা পূৰণ হ'বই। এয়া একেবাৰে শাস্ত্ৰসন্মত আৰু শিৱপুৰাণত উল্লেখ থকা কথা। গতিকে পবিত্ৰ শাওণ মাহত যদি মহাদেৱৰ কৃপাত আশা পূৰণ কৰিব বিচাৰে, তেনে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে জানিব আপোনাৰ মনৰ আশা পূৰাবলৈ শিৱলিংগত কি বস্তু অৰ্পণ কৰাৰ আৱশ্যক। সেয়েহে ভিডিঅ'টো শেষলৈকে চালে মহাদেৱৰ কৃপাত আশা পূৰণ কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। শাস্ত্ৰমতে শাওণ মাহতেই সমুদ্ৰ মন্থন হৈছিল। সমুদ্ৰ মন্থনৰ ফলত ওলোৱা কালকুট বিষ মহাদেৱে প্ৰাণ কৰিছিল, আৰু সেই বিষ প্ৰাণ কৰাৰ ফলত মহাদেৱৰ শৰীৰত উত্তাপ বাঢ়ি শৰীৰত ভীষণ বিষ হৈছিল। মহাদেৱক এই বিষৰ পৰা ৰক্ষা কৰিবলৈ দেৱতাসকলে মহাদেৱৰ গাত পানী ঢালিছিল আৰু বেলপাত পিচি ৰস দিছিল, যাৰ ফলত মহাদেৱৰ শৰীৰৰ উত্তাপ কিছু কমি গৈছিল। সেয়েহে শাওণ মাহত যদি মহাদেৱক বেলপাত অৰ্পণ কৰি জলাভিষেক কৰা হয়, তেনে ৰোগ ব্যাধিৰ পৰা মুক্ত হ'ব পাৰে। যিজনে শাওণ মাহত শিৱলিংগত পানীৰে জলাভিষেক কৰাই বেলপাত অৰ্পণ কৰে বা বেলপাতৰ ৰস অৰ্পণ কৰে, তেওঁ ৰোগমুক্ত হ'ব পাৰে। ইয়াৰ উপৰিও যিসকল মানুহে সঘনাই বিপদ বিঘিনিৰ সন্মুখীন হৈ থাকে, তেওঁলোকে যদি শাওণ মাহত শিৱলিংগত জলাভিষেক কৰাই বেলপাত অৰ্পণ কৰে, তেওঁ বিপদমুক্ত হ'ব পাৰে বা ৰোগমুক্ত হ'ব পাৰে। যেনেকৈ বেলপাত আৰু পানী ঢালি দেৱতাসকলে মহাদেৱক বিষৰ পৰা বিপদমুক্ত কৰিছিল, ঠিক তেনেকৈ যদি কোনো ব্যক্তিয়ে শাওণ মাহত মহাদেৱৰ শিৱলিংগত পানী ঢালি যদি বেলপাত অৰ্পণ কৰিব পাৰে, তেনে সেই ব্যক্তিক মহাদেৱে বিপদমুক্ত কৰে। যিসকল লোকৰ ধন টকা পইচা সা সম্পদ বা সকলো থকাৰ পাছতো সদায় মানসিকভাৱে অশান্তিত ভুগি থাকিবলগীয়া হয়, ঘৰৰে হওক বা পৰৰে হওক কোনো লোকৰ পৰা মানসিকভাৱে পোৱা প্ৰেছাৰত দুখ কষ্ট পাই থাকিবলগীয়া হয়, তেওঁলোকে শাওণ মাহত শিৱলিংগত যদি গাখীৰ অৰ্পণ কৰে, তেনে মহাদেৱৰ কৃপাত সেই অশান্তি একেবাৰে নাইকিয়া হয়। যিসকলৰ জীৱনত প্ৰেম পাৰিবাৰিক ক্ষেত্ৰত সুখ শান্তি কম হয়, পাৰিবাৰিক বা সাংসাৰিক জীৱনত স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে, স্বামীয়ে পত্নীৰ পৰা বা পত্নীয়ে স্বামীৰ পৰা দুখ কষ্ট পাই থাকিবলগীয়া হয়,
সেইসকলে যদি শাওণ মাহত শিৱলিংগত কেশৰ প্ৰদান কৰে তেনে তেওঁলোকৰ মাজত যি সংঘাত আহি দুখ কষ্ট হৈ থাকে মহাদেৱৰ কৃপাত সেই দুখ কষ্টৰ পৰা পৰিত্ৰাণ পাব পাৰে। প্ৰেমিক প্ৰেমিকাই যদি শাওণ মাহত কেশৰ শিৱলিংগত আগবঢ়ায় তেনে তেওঁলোকৰ মাজত মৰম প্ৰীতি বৃদ্ধি হৈ বিবাহত থকা বাধাসমূহ আঁতৰ হয়। সেয়েহে যুগ্ম জীৱনত সুখী হ'বৰ বাবে শাওণ মাহত নৱদম্পতীয়ে শিৱলিংগত কেশৰ আগবঢ়াব পৰাটো অতি মংগলজনক কাম আৰু বিবাহিত জীৱনত আশা পূৰণ হৈ সুখী হ'ব পাৰে। শাওণ মাহত শিৱলিংগত মৌৰ ৰস অৰ্পণ কৰিলে সৌন্দৰ্যতা বৃদ্ধি হোৱাৰ লগতে সম্পৰ্কসমূহ মজবুত হয়। সাংসাৰিক জীৱনত সুখী হ'ব পাৰে। প্ৰতিজন সাংসাৰিক ব্যক্তিয়ে শাওণ মাহত শিৱলিংগত মৌৰ ৰস আগবঢ়োৱাটো অতি প্ৰয়োজনীয়তা আছে। শাওণ মাহত শিৱলিংগত মৌৰ ৰস অৰ্পণ কৰিলে সম্পৰ্কসমূহ মিঠা হয়। আপোন মানুহৰ পৰা মৰম স্নেহ লাভ কৰি মহাদেৱৰ কৃপাত সুখী হ'ব পাৰে। যি লোকৰ ব্যৱসায় বাণিজ্য কল কাৰখানা দোকান বজাৰ আছে তেওঁলোকে সেইসমূহ সুৰক্ষিত কৰি ৰাখিবলৈ আৰু শক্তিশালী কৰি ৰাখিবলৈ শাওণ মাহত শিৱলিংগত এটা বস্তু অৰ্পণ কৰাটো অত্যন্ত প্ৰয়োজনীয়তা আছে। কৰ্মৰ উন্নতি, ব্যৱসায় বাণিজ্যৰ উন্নতি আৰু সুৰক্ষাৰ বাবে পঞ্চামৃতেৰে যদি শাওণ মাহত শিৱলিংগক অভিষেক কৰাব পাৰে তেনে তেওঁলোকৰ সেই কৰ্মত লাভৰ পৰিমাণ বৃদ্ধি পাব। মহাদেৱৰ কৃপাত সেই ব্যৱসায় সুৰক্ষিত হয় আৰু সুদূৰ প্ৰসাৰী সেই ব্যৱসায় হোৱাৰ সম্ভাৱনা হয়। ইয়াৰ উপৰিও যিসকলে খেতি বাতি কৰি কৃষি কৰ্মৰ লগত জড়িত হৈ থাকে তেওঁলোকে যদি শাওণ মাহত শিৱলিংগত পঞ্চামৃতেৰে স্নান কৰাব পাৰে তেনে কৃষিত উন্নতি হৈ আশা পূৰণ হয়। সন্তানহীন লোকে যদি নিজৰ হাতেৰে পঞ্চামৃত তৈয়াৰ কৰি শিৱলিংগত শাওণ মাহত অৰ্পণ কৰে বা অভিষেক কৰাই শিৱলিংগক মহাদেৱৰ কৃপাত সন্তানৰ সুখপ্ৰাপ্তি হয় বুলি শাস্ত্ৰত উল্লেখ আছে। যদি কোনো অবিবাহিত ব্যক্তিয়ে বা পুৰুষ মহিলাই তেওঁলোকে মনোগ্ৰাহী পাত্ৰ পাত্ৰী লাভ কৰিবৰ বাবে শাওণ মাহত এই কাম কৰে তেনে তেওঁলোকৰ মনৰ আশা পূৰণ হয়। সেয়েহে পৰাপক্ষত সকলো লোকেই শাওণ মাহত শিৱলিংগত পঞ্চামৃত অৰ্পণ কৰিব লাগে বা পঞ্চামৃতেৰে শিৱলিংগক স্নান কৰাব লাগে। ইয়াৰ উপৰিও শাওণ মাহত যদি কোনো সন্তানহীন দম্পতীয়ে শিৱলিংগত ঘেঁহু আগবঢ়ায় তেনে সন্তানৰ আশা সম্ভৱ হয়। যদি কোনো লোকৰ সন্তান খঙাল হয়, ঘৰৰ কথা নুশুনি উদ্ভণ্ডালী হয়, বিপথে পৰিচালিত হয় তেনে সেই সন্তানৰ মাক দেউতাকে যদি শাওণ মাহত সোমবাৰত শিৱলিংগত ঘেঁহু আৰু গুড় আগবঢ়াব পাৰে তেনে সেই সন্তানৰ চাৰিত্ৰিক দোষ আঁতৰি যায় আৰু সেই সন্তান ভাল হৈ পৰে। দৰিদ্ৰতা হৈছে মানুহৰ আটাইতকৈ ডাঙৰ সমস্যা। শাওণ মাহত যদি এটা বস্তু শিৱলিংগত অৰ্পণ কৰিব পাৰে তেনে মহাদেৱৰ কৃপাত ধন টকা পইচা সা সম্পদৰ ক্ষেত্ৰত কেতিয়াও কষ্ট পাবলগীয়া নহয়। ধন কুবেৰক মহাদেৱেই অষ্টলক্ষ্মী প্ৰাপ্তি বৰ দি ধনৰ গৰাকী কৰিছিল। শাওণ মাহত যদি কোনো লোকে শিৱলিংগত এটা বস্তু দান কৰে বা শিৱলিংগত এটা বস্তু অৰ্পণ কৰে তেনে সেই ব্যক্তিয়ে আনৰ ওচৰত কেতিয়াও হাত পাতিবলগীয়া নহয়। এই বস্তুটো গোটেই শাওণ মাহত যদি শিৱলিংগত অৰ্পণ কৰে তেনে আপোনাৰ বাবে মহাদেৱৰ আশীৰ্বাদত লক্ষ্মী প্ৰাপ্তি হ'ব, ধন সুখৰ অধিকাৰী হ'ব পাৰিব। সেই বস্তুটো হৈছে ইলাচি। শাওণ মাহত শিৱলিংগক পূজা কৰোঁতে বহুতেই শিৱলিংগত বহু বস্তু প্ৰদান কৰে কিন্তু ধন প্ৰাপ্তিৰ বাবে কি বস্তু আগবঢ়াব লাগে সেই কথা নাজানে। আপুনি যদি ধনৰ সুখ বিচাৰে বা মহাদেৱৰ কৃপাত সদায় ধন টকা পইচাৰ ক্ষেত্ৰত চহকী হোৱাটো কামনা কৰে তেনে শাওণ মাহত যিকোনো প্ৰকাৰেই শিৱ মন্দিৰলৈ যাওক আৰু 7টা ইলাচি শিৱলিংগত অৰ্পণ কৰক। প্ৰমাণ আপুনি নিজেই পাব, খুব কম দিনৰ ভিতৰত আপোনাৰ হাতলৈ ধন টকা পইচা আহিব। ধন টকা পইচা ধান চাউলৰ ক্ষেত্ৰত সদায় সুখী হৈ থাকিব পাৰিব। শাওণ মাহত শিৱলিংগত গৰু ঘিউ দিলে মহাদেৱৰ কৃপাত শত্ৰুমুক্তও হ'ব পাৰে। জীৱনত বেয়া দিনৰ অন্ত পৰি ভাললৈ গতি কৰে। যিসকলৰ শত্ৰু বেছি, শত্ৰু ভয়ে খেদি ফুৰে তেওঁলোকে শাওণ মাহত এদিন হ'লেও শিৱ মন্দিৰত যাওক আৰু শিৱলিংগত ঘিউ প্ৰদান কৰক। মহাদেৱৰ কৃপাত শক্তিশালী হোৱাৰ সুযোগ পাব। যেতিয়া কোনো ব্যক্তিৰ ওপৰত পূৰ্বপুৰুষৰ দোষ লাগে বা পূৰ্বপুৰুষ বিতুষ্ট হয় তেতিয়া মাৰি মৰক বিপদ বিঘিনি দুৰ্ঘটনা অভাৱ অনাটন আদিয়ে লগ নেৰা হয়, ভয়ৰ আশংকা বেছি হয়। শাওণ মাহত যদি শিৱলিংগত ক'লা তিল অৰ্পণ কৰা হয় তেনে মৃতকৰ দোষ খণ্ডন হয়, পূৰ্বপুৰুষৰ দোষৰ পৰা মুক্ত হ'ব পাৰে। মহাদেৱৰ কৃপাত সেই ব্যক্তিৰ ক্ষেত্ৰত পূৰ্বপুৰুষৰ যি দোষ আছিল সেই দোষ মুকলি হৈ পৰে। শাওণ মাহত মহাদেৱৰ বাবে তিল আগবঢ়ালে শনি ৰাহু কেতুৰ বেয়া প্ৰভাৱ দূৰ হয়। শাওণ মাহত আমলখিৰ ৰসেৰে শিৱলিংগক স্নান কৰালে আয়ুস বৃদ্ধি হয়। ৰোগীয়া ব্যক্তিয়ে যদি শাওণ মাহত আমলখিৰ ৰসেৰে শিৱলিংগক স্নান কৰাব পাৰে তেনে সেই ব্যক্তিৰ ক্ষেত্ৰত ৰোগ নাশ হয়।
সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰতিজন মানুহেই শাওণ মাহত শিৱলিংগত আমলখিৰ ৰসেৰে অভিষেক কৰাব পৰাটো অত্যন্ত প্ৰয়োজনীয়তা আছে। আপুনিও যদি এই কাম কৰে তেনে আপোনাৰ ক্ষেত্ৰতো ৰোগমুক্ত হ'ব পাৰিব। বহুতৰ ক্ষেত্ৰত যিকোনো কামৰ আৰম্ভণি ঠিকেই থাকে কিন্তু ফলপ্ৰাপ্তি কম হয়। ঘাত প্ৰতিঘাত আহে, সফলতা কম পায় কৰ্মত। সহজ কাম এটাতো এলাহ বা অসুবিধা আহি দীঘলীয়া হয়। বহুতে আকৌ শুভ কাম কৰাৰ ইচ্ছা থাকে কিন্তু বাস্তৱত কৰিব নোৱাৰে। অসুবিধা আহুকালে পিছুৱাই থাকে। শাওণ মাহত শিৱলিংগত বা শিৱ মন্দিৰত যদি চেনি দিয়া হয় বা চেনি পানীৰে শিৱলিংগক অভিষেক কৰাব পাৰে তেনে মহাদেৱৰ কৃপাত সেই সমস্যা একেবাৰে নাইকিয়া হৈ পৰে। কোনো কামৰ আৰম্ভণি যেনেকৈ হ'ব ঠিক তেনেকৈ কৰ্মৰ সফলতা পাব পাৰে এই কামৰ জৰিয়তে। বহু মানুহেই এই কাম কৰে। যদি আপোনাৰ ক্ষেত্ৰতো কৰ্মৰ সফলতা কম হৈ আছে, আপুনি যিকোনো কৰ্মত বাধা বিঘিনি পাই থাকে, তেনে শাওণ মাহত শিৱলিংগত চেনি অৰ্পণ কৰক বা চেনি পানীৰে শিৱলিংগ অভিষেক কৰাওক। আপোনাৰ ক্ষেত্ৰত থকা বাধা বিঘিনিসমূহ দূৰ হৈ পৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, শাওণ মাহত যদি এইসমূহ বস্তু সমস্যা অনুসৰি আপুনি শিৱলিংগত আগবঢ়াব পাৰে তেনে নিশ্চয় উপকৃত হ'ব পাৰিব। আশা কৰিছোঁ নিশ্চয় শাওণ মাহত এই কাম কৰি সফলতা পাব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।